জুবিনৰ গান শুনি ডাঙৰ খোৱা উকিলেই এতিয়া জুবিন হত্যাকাৰীক বচাবলৈ উঠি পৰি লাগিছে। তেতিয়ালৈকে বোলে জন্মৰ পৰা জুবিন গাৰ্গৰ গান শুনিয়ে ডাঙৰ হৈছে। তো আজি তহঁতে জুবিন গাৰ্গৰ হত্যাকাৰীৰ কাৰণে ইমান প্ৰেছাৰ দিছ উইটনেছগৰাকীক যেনেকুৱা কৰিছ। অসমৰ অসমীয়া উকিলেই জুবিন হত্যাকাৰীক বচাবলৈ চেষ্টা কৰিছে। অসমীয়া উকিলকেইজনে জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ ইমান যে চেষ্টা কৰি আছে। সাক্ষীক হেঁচি হেঁচি প্ৰশ্ন সুধিছে অভিযুক্তৰ হৈ ওকালতি কৰা অসমীয়া উকিলেই। জুবিন গাৰ্গৰ হত্যাকাৰীৰ কাৰণে ইমান প্ৰেছাৰ দিছ উইটনেছগৰাকীক যেনেকুৱা কৰিছ। কিমান যে নিৰ্লজ্জ আমি অসমীয়া জাতিটো। সেইদিনালৈকে অসমৰ কোনো উকিলেই জুবিন হত্যাৰ অভিযোগত অভিযুক্তৰ হৈ কেছ নেখেলো বুলি কৈছিল। পিছে ধানখেৰৰ জুইৰ দৰে এই খন্তেকীয়া আৱেগ শেষ হোৱাৰ পিছত অভিযুক্তক বচাবলৈ আদালতত যুক্তি দিবলৈ আহিল অসমীয়া উকিলেই। ফাষ্ট ট্ৰেক আদালতত এতিয়া হত্যাৰ গোচৰত প্ৰতিদিনে শুনানি হৈছে এতিয়া জুবিন হত্যাৰ গোচৰৰ। জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হোৱা অসমীয়া উকিলে আজি হেঁচি হেঁচি সাক্ষীক প্ৰশ্ন কৰিছে আদালতত। যি কথাই বাৰুকৈ দুখ দিছে অনুৰাগীৰ লগতে একালৈ জুবিনদাৰ ঘনিষ্ঠ পাৰ্থপ্ৰতিম গোস্বামীকো। আদালতৰ চৌহদত আৰু এক বিস্ফোৰক মন্তব্য পাৰ্থ গোস্বামীৰ। হত্যাৰ অভিযুক্তসকলক বচাবলৈ এটা স্থানৰ পৰা এজন লোকে কৰি আছে ফাইনেন্স। কোন সেইজন? সঁচাকৈ অসমীয়া উকিল কেইজনে কোনখন মুখেৰে ওকালতি কৰিছে অভিযুক্তৰ হৈ? উকিল সন্থাই কৈছিল কোনেও যুঁজ নকৰে অভিযুক্তৰ হৈ। তেনেস্থলত কৰ পৰা ওলাল এই কেইজন অসমীয়া উকিল? সদৌ উকিল সন্থাৰ হাতত ইয়াৰ কিবা উত্তৰ আছেনে? আমি জানো প্ৰতিগৰাকী অভিযুক্তই নিজক নিৰোষী সজাবলৈ উকিল লোৱাটো অধিকাৰ আছে তেওঁলোকৰ, কিন্তু সেইবুলি জাতিৰ প্ৰান্তৰ হত্যাৰ গোচৰ অভিযুক্তৰ ওকালতি কৰিবলৈ অলপো বুকু নকপিল নে? এজনে হ'ব যোনে হোল চিষ্টেমটোক ফাইনেন্স কৰি আছে। এতিয়া মোৰ কথা হ'ল কি, সেই ফাইনেন্স এটা জেগাৰ পৰা হৈ আছে, কিন্তু সেই ফাইনেন্সটো যদি আপোনালোকে বিচাৰি ওলাই দিয়ে এই ষড়যন্ত্ৰ কৰা তাতে মাষ্টাৰ মাইণ্ডটো ওলাই যাব। কিন্তু ষ্ট্ৰেট কথা মই আজি ক'লো, ইমান দিনে কোৱা নাই। বিকজ চিয়ক আজি মই কিয় ক'লো, আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ, যোৱাকালি অহা নাই। আজি যদি শ্যাম কানুৰ এগেইনষ্টে কিবা এটা প্ৰশ্ন হৈছে, অমৃত পভাৰ বা শেখৰৰ উকিলজনে কিয় আহি তাতে মাজত সোমাইছে? তাৰমানে গোটেইকেইটা এটা টিম হৈ আছে। তাৰমানে ইটছ এ টিম ৱৰ্ক। তেওঁলোকে এটা টিম বনাই পেলাই কাম কৰি আছে, আৰু গোটেই টিমখিনিতো এনেই কাম কৰি থকা নাই। চামৱান হেজ টু ডু দ্য ফাইনেন্স পাৰ্ট। আৰু গোটেই ফাইনেন্স পাৰ্টটো মোৰ বিবেকে মই ভাবোঁ এটা পকেটৰ পৰা আহি আছে। কিন্তু সেই পকেটটো আপোনালোকক আকৌ কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকৰ হাত দীঘল, আপোনালোকৰ বহুত ৰাস্তা আছে। সেই পকেটটো ওলাওক। কোনে এই গোটেই হোল ছিষ্টেমটো জুবিনৰ এগেইনষ্ট ছিষ্টেমটোক ফাইনেন্স কৰি আছে, সেই পকেটটোৱে মই ক'ম ইজ ওৱান অফ দ্য মাষ্টাৰ মাইণ্ড অফ কিলিং জুবিন গাৰ্গ। চ' সেইটো ওলাওক, তাতে গোটেই গুৰি গোষ্ঠী তাতে ওলাই যাব। আৰু সেনেকে প্ৰেছাৰাইজ কৰি পেলাই নাভাবিব যে জুবিন গাৰ্গৰ হত্যাকাৰী বাচিব পাৰিব। এইটো বেয়া কথা, দুখ লগা কথা।